নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক ব্লাউজৰ পৰা কেনেদৰে জোখ ল'ব পাৰি সেইটো দেখুৱাম। কিন্তু মই আপোনালোকক ডাইৰেক্ট কাপোৰত জোখ লৈ নেদেখুৱাওঁ, মই পেপাৰত জোখ লৈ দেখুৱাম। কাৰণ ডাইৰেক্ট কাপোৰত জোখ লৈ দেখুৱালে কিবা কাৰণত আপোনালোকৰ ভুলো হৈ যাব পাৰে, যদি আপোনালোকে নতুনকৈ শিকিব লৈছে সেইটো। গতিকে মই পেপাৰত দেখুৱাম, কাপোৰত নেদেখুৱাওঁ। কিন্তু তাৰ আগতে আপোনালোক সকলোৰে ওচৰত মোৰ এটা ৰিকুৱেষ্ট, যদি আপোনালোকে মোৰ চেনেললৈ প্ৰথম আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে শ্বেয়াৰ কৰি ল'ব। তো আমি আৰম্ভ কৰোঁ আমাৰ চিলাই কাম। এতিয়া আমাক প্ৰথমতে লাগিব শোল্ডাৰ, আৰু শোল্ডাৰ হ'ব আমাৰ 5.5। আপোনালোকে 5.5ত এনেদৰে মাৰ্কিং কৰি ল'ব। তাৰপিছত আপোনালোকে যিটো ব্লাউজৰ জোখ ল'ব বিচাৰে সেই ব্লাউজটোৰ ওপৰত শোল্ডাৰটো কিমান আছে সেইটো চাই ল'ব। ইয়াত মোৰ আছে 2 আছে, গতিকে মই 2ত নিদি 2.5ত মাৰ্কিং কৰি দিম। আৰু 2.5ত এইকাৰণে মাৰ্কিং কৰি দিম কাৰণ আধা আমাৰ চিলাইত গুচি যাব, গতিকে আমি 2.5ত এনেধৰণে মাৰ্কিং কৰি দিম। তাৰপিছত আমাৰ আমি চিন কৰি লৈছিলোঁ সেই চিন দুটাৰ মাজত কিমান মিটাৰ আছে। ইয়াত আমাৰ আছে 3 চেণ্টিমিটাৰ, কিন্তু আমি যিহেতু চিলাইত আমাৰ হাফ গুচি যাব, তো 2.5 ওলাব। কিছুমানে 2 ৰাখে আৰু 2.5 ৰাখে, মই 2.5 ৰাখি দিম। তাৰপিছত 2.5 হৈ যাব। এতিয়া আমাক লাগিব ফ্ৰণ্ট নেকটো কিমান দিয়া আছে ব্লাউজত, সেই অনুসৰি আপোনালোকে জোখ ল'ব। মোৰ ইয়াত দিয়া আছে 5.5, তো আমি 5.5ত মাৰ্কিং কৰি দিম। আৰু যিহেতু আমাৰ চিলাইত গুচি যাব, গতিকে আমি 1 ইঞ্চি বঢ়াই লৈ 6.5ত আমি এনেধৰণে মাৰ্কিং কৰি দি দিম। মই যে দিছোঁ ঠিক তেনেধৰণে আপোনালোকে মাৰ্কিং কৰি দিব। তাৰপিছত স্কেল পাতেৰে আপোনালোকে দীঘলকৈ মাৰ্কিং এডাল কৰি ল'ব। এবাৰ আমি লেন্থ কিমান আছে ব্লাউজটোৰ সেইটো জোখ ল'ম। আপোনালোকে এনেধৰণে ব্লাউজটো সমান কৰি লৈ ল'ব। সমান কৰি লৈ তাৰপিছত লেন্থটো কিমান আছে ওপৰৰ শোল্ডাৰৰ পৰা আপোনালোকে ওপৰৰ পৰা এনেদৰে জোখ ল'ব। মোৰ ইয়াত 12.5 আছে, কিন্তু যিহেতু আমাৰ চিলাইত গুচি যাব, গতিকে আমি এক্সট্ৰা আৰু 1.5 বঢ়াই ল'ম, গতিকে আমাৰ 14 হ'ব। আমি এতিয়া 14ত মাৰ্কিং কৰি ল'ম। এনেদৰে 14ত আপোনালোকৰ যিমান লেন্থ আছে সিমানত আপোনালোকে 1 বা 1.5 ইঞ্চি বঢ়াই লৈ এনেধৰণে মাৰ্কিং কৰি দিব। এতিয়া আমি আৰ্মহোলটোৰ জোখ ল'ম। আৰ্মহোল জোখ ল'বলৈ পুনৰ ব্লাউজটো ল'ব। ব্লাউজটো লৈ এনেধৰণে ঠিক ঠাক কৰি ল'ব, সমান কৰি ল'ব। তাৰপিছত আৰ্মহোল মই যে দেখুৱাইছোঁ এই কান্ধৰ পৰা এই হাতটোৰ তললৈকে চিলাইটোত কিমান মিটাৰ আছে সেইটো চাই ল'ব। ইয়াত মোৰ আছে 5.2 আছে। ইয়াত মোৰ 5.2 আছে, কিন্তু যিহেতু চিলাইত অলপ গুচি যাব, গতিকে আমি 5.2তকৈ অলপ বঢ়াই ল'ম। আমি 6 আমি মাৰ্কিং কৰি দিম। এতিয়া দীঘলকৈ আঁচডাল টানি দিব। সেই আপোনালোকে যিটো পইণ্টত চিন কৰিছে সেই পইণ্টটোলৈ এনেধৰণে দীঘলকৈ আঁচ এডাল টানি দিব স্কেলৰ সহায়েৰে। তাৰপিছত আমাক লাগিব কমৰ আমাৰ কিমান আছে সেইটো চাবলৈ আমি এনেধৰণে জোখ ল'ব লাগিব। ইয়াত মোৰ কমৰ আছে 12.5। এয়া চাওক 12.5 আছে মোৰ কমৰ।
কিন্তু যিহেতু আমাৰ চিলাইত গুচি যাব, গতিকে আমি ইয়াত এক্সট্ৰাকৈ আৰু বঢ়াই ল'ম। আমি 2 ইঞ্চি বঢ়াই ল'ম। যিহেতু ইয়াত 12.5 আছে, ইয়াত 14.5 হ'ব। তো আমি 14.5ত এনেদৰে মাৰ্কিং কৰি দিম। আপোনালোকে চাই থাকক মই কেনেধৰণে ইয়াত মাৰ্কিং কৰি আছোঁ। 14.5ৰ হাফ হ'ব 7.2 হ'ব চাগে। আমিতো 7.2ত আমি এনেধৰণে 7.2 নহয় 7.1ত আমি মাৰ্কিং কৰি ল'ম। এয়া আমি 7.1ত এনেধৰণে মাৰ্কিং কৰি ল'লোঁ। এইবাৰ লাগিব আমাক চেষ্ট, আৰু চেষ্ট কেনেদৰে জুখিব লাগে সেইটো চাই লওক। আপোনালোকে এইফালে হাতখনৰ তলত যিটো চিলাই আছে, সেই চিলাইটোৰ পৰা আনখন হাতৰ তলৰ চিলাইটোলৈকে এনেধৰণে জোখ ল'ব। ইয়াত মোৰ আছে মোৰ 16 আছে, কিন্তু মই ইয়াত 2 ইঞ্চি বঢ়াই ল'ম। 2 ইঞ্চি বঢ়াই ল'লে হ'ব আমাৰ 9। তো আমি এনেধৰণে 9ত এনেধৰণে চিন এটা দি ল'ম। কিন্তু আমাৰ যিটো চিলাইৰ যিটো জোখ আছিল, 16ৰ হাফ হ'ব আমাৰ 8। গতিকে আমি এইটোতো এটা টিক মাৰ্ক দি ল'ম। এনেধৰণে এইটোতো এটা টিক মাৰ্ক দি ল'ব। টিক মাৰ্কটো দি লোৱাৰ পিছত এনেধৰণে স্কেলৰে আপোনালোকে আঁচ টানি ল'ব। মই যেনেধৰণে লৈছোঁ ঠিক তেনেধৰণে আপোনালোকে নিজৰ যিটো এক্সট্ৰাকৈ বঢ়াই লৈছিলে 1 ইঞ্চি বা 1.5 ইঞ্চি বা 2 ইঞ্চি, তাতেও চিন দি ল'ব। আৰু লগতে যিটো আমাৰ চিলাই মাৰ্জিন, সেই চিলাই মাৰ্জিনতো আপোনালোকে মই দিয়াৰ ধৰণে চিন দি ল'ব। আমাৰ লেন্থ আছিলে 12.5 আছিলে। 12.5তো আমি এটা টিক মাৰ্ক দি ল'ম। টিক মাৰ্ক দিয়াই আছে। আপোনালোকে এনেধৰণে আঁচ টানি ল'ব। যিটো তলত বঢ়াই লোৱা আছিলে, এনেধৰণে মেইন যিটো পইণ্ট আছিলে, সেই পইণ্টটো 12.5তো এনেধৰণে আঁচ টানি ল'ব। আৰু লগতে আমি যে তলত যে এক্সট্ৰাকৈ দিছিলোঁ, সেইটোতো এনেধৰণে আঁচ টানি লৈছোঁ। এতিয়া আমি চেষ্টটো কিমান দীঘল হ'ব, তাতেও আমি এনেধৰণে এই মাৰ্কিং য'ত মাৰ্কিং কৰা আছে, সেই মাৰ্কিঙৰ চিধাই আমি এনেধৰণে আঁচ টানি লৈছোঁ। আপোনালোকেও ল'ব। এতিয়া আঁচ টানা হোৱাৰ পিছত এনেধৰণে আঁচ টানি লোৱা হোৱাৰ পিছত এতিয়া আমি ৰাউণ্ড শ্বেপ দি ল'ম। এই যিটো ফ্ৰণ্ট নেক আছিল, ফ্ৰণ্ট নেকত আমি হাফ ইঞ্চিত আমি ৰাউণ্ড কৰি চিন এটা দি ল'ম। এনেধৰণে ৰাউণ্ড কৰি চিন এটা দি ল'ব। তাৰপিছত এইটো ফালেও, হাতখনৰ ফালেও, তাতো আপোনালোকে এনেধৰণে 1 ইঞ্চিত এনেধৰণে আঁচ টানি ল'ব। আৰ্মহোলতো এনেধৰণে আঁচ টানি দিব। আঁচ টানি মানে ৰাউণ্ড শ্বেপ এটা দি দিব। এতিয়া আমি এই যিটো এতিয়া বুকৰ এই যিটো প্লেট, এই প্লেটৰ জোখটো আমি ল'ম। এই প্লেটৰ জোখটো ল'বলৈ প্ৰথমতে আমাক কান্ধৰ পৰা এই প্লেটৰ এই যিটো চিলাই দেখিছে, সেই চিলাইটোলৈকে আমাৰ কিমান ইঞ্চি আছে চাই ল'ম। ইয়াত মোৰ 4.2 ইঞ্চ আছে। 4.2 ইঞ্চ আছে, কিন্তু যিহেতু আমাৰ 4.2 আছে, কিন্তু যিহেতু আমাৰ চিলাইত গুচি যাব, গতিকে মই অলপ বঢ়াই ল'ম। 5 ইঞ্চিত মই অলপ বঢ়াই লৈ 5 ইঞ্চিত মই মাৰ্কিং কৰি দিম। এনেধৰণে কান্ধৰ পৰা আনি 5 ইঞ্চিত এনেধৰণে মাৰ্কিং কৰি দিব। এইবাৰ কান্ধৰ পৰা তলৰ যিটো বেল্ট আছে, সেই বেল্টৰ আৰু বুকৰ প্লেটৰ মাজৰ যিটো চিলাই, সেই চিলাইটোলৈকে কিমান ইঞ্চি আছে সেইটো চাই ল'ব। মোৰ ইয়াত 10 ইঞ্চি আছে, গতিকে মই
গতিকে মই 10 ইঞ্চিত এনেধৰণে টিক মাৰ্ক দি ল'ম। কান্ধৰ পৰা 10 ইঞ্চিত এনেধৰণে আমি টিক মাৰ্ক দি ল'ম। তাৰপিছত আমাক লাগিব এই প্লেটটোৰ এই যিটো চিলাই দেখিছে, ছাইডৰ যিটো চিলাই দেখিছে, সেই চিলাইটোৰ পৰা ইয়ালৈকে আমাৰ কিমান ইঞ্চি আছে সেইটো চাই ল'ব। ইয়াত আমাৰ আছে 5 ইঞ্চি। 5 ইঞ্চি আছে, সেয়া চাই লওক। মোৰ 5 ইঞ্চি আছে, গতিকে মই ইয়াত 5 ইঞ্চিত এনেধৰণে টিক মাৰ্ক দি ল'ম। এতিয়া আমি বেল্টৰ জোখটো একেলগে লৈ ল'ম। বেল্টৰ জোখ আমাৰ সন্মুখৰ ফালে আছে আমাৰ 3 ইঞ্চ। গতিকে আমি 3 ইঞ্চিত এই যিটো চিন দেখিছে, সেই চিনটোৰ পৰা এই যিটো 3টো য'ত দিছোঁ মই, তাৰ পৰা এনেধৰণে 3 ইঞ্চিত এনেধৰণে টিক মাৰ্ক এটা দি ল'ব। এতিয়া আমি বেল্টৰ ছাইডৰ ফালৰ জোখটো লৈ ল'ম। ছাইডৰ ফালৰ জোখটো আছে আমাৰ 2 ইঞ্চি। এতিয়া আমি 2 ইঞ্চিটো ছাইডৰ ফালে আমি 2 ইঞ্চিটো এনেধৰণে টিক মাৰ্ক এটা দি ল'ম। এতিয়া আমি ওপৰৰ যিটো টিক মাৰ্ক 3 ইঞ্চিৰ পৰা আমি 2 ইঞ্চিলৈকে এনেধৰণে চিন দি ল'ম। সাৱধানে দিব, আৰু চিনটো দিয়াৰ পিছত আমাৰ চিনটো বেকা হৈ পৰিব। এনেধৰণে 3ৰ পৰা 2লৈকে এবাৰ আৰু জুখি লওঁ। এইটো মোৰ 3 ইঞ্চি আছে, এইটো মোৰ 3 ইঞ্চি ঠিকেই আছে। এইফালেও মোৰ 2 ইঞ্চিয়ে আছে। এতিয়া আমি এনেধৰণে 2 ইঞ্চিৰ পৰা 3 ইঞ্চি আৰু 3 ইঞ্চিৰ পৰা 2 ইঞ্চি একে লগ কৰি দিম। একে লগ কৰাৰ পিছত এতিয়া প্লেটৰ যিটো জোখ লৈছিলোঁ, আমি টিক মাৰ্ক লৈছিলোঁ, সেই টিক মাৰ্কটা একেলগে জইন কৰি দিম। এনেধৰণে বেকাকৈ ৰাউণ্ড শ্বেপ এটা দি দিব। ৰাউণ্ড শ্বেপ এটা দি এনেধৰণে টিক মাৰ্কটা একে লগ কৰি দিব। এতিয়া আমি এই গোটেই ফ্ৰেমটো কাট কৰি দিম। মই যেনেধৰণে দিছোঁ ঠিক তেনেধৰণে আপোনালোকেও এই ফ্ৰেমটো এনেকৈ কাট কৰি দিব। এয়া মোৰ কাট কৰা হৈ গ'ল ফ্ৰেমটো। এতিয়া আমি এই ফ্ৰেমটোৰ দ্বাৰা বেক পাৰ্টটো আমি ৰেডি কৰিম। বেক পাৰ্টটো একেলগে আমি বেক পাৰ্টটো ৰেডি কৰি ল'ম। এতিয়া আমি এই বেক পাৰ্টৰ যিটো পেপাৰ, তাৰে ওপৰত আমি ফ্ৰণ্ট পাৰ্টটো আমি লৈ লৈছোঁ। এতিয়া আমি এনেধৰণে সমান কৰি ল'ম। বেক পাৰ্টৰ ওপৰত ফ্ৰণ্ট পাৰ্টটো আমি এনেধৰণে। এতিয়া আমি ইয়াৰ ওপৰে চিন দি ল'ম। চিন দি লৈ আমি কাট কৰি দিম। এনেদৰে চিন দি ল'ব, ওপৰে চিন দি ল'ব। এতিয়া বেক পাৰ্টটো মোৰ ৰেডি হৈ গ'ল। এতিয়া আমি বেক নেকটো কিমান আছে, কিমান দীঘল আছে, আমি সেইটো জোখ উলিয়াম। ইয়াত মোৰ আছে বেক নেক 8 ইঞ্চি আছে। 8 ইঞ্চি আছে, কিন্তু যিহেতু অকণমান চিলাই মাৰ্জিনত গুচি যাব, গতিকে এইটোতকৈ আমি আধা ইঞ্চি আমি বঢ়াই ল'ম। যিহেতু চিলাইত গুচি যাব, গতিকে আধা ইঞ্চি বঢ়াই ল'ম। 8.5 ইঞ্চিত আমি টিক মাৰ্ক দি ল'ম। এতিয়া স্কেলৰ সহায়ত চিধাকৈ আঁচটানি ল'ব। এনেদৰে মই লোৱাৰ দৰে এনেদৰে লৈ ল'ব। তাৰপিছত এটা ৰাউণ্ড শ্বেপ দি দিব।
ৰাউণ্ড শ্বেপটো ভালকৈ দিব। এনেধৰণে ৰাউণ্ড শ্বেপ এটা দি ল'ব। এতিয়া আমাৰ বেক নেকটো ৰেডি হৈ গ'ল। তাৰপিছত আমি এতিয়া বেকফালে এই যিটো চিলাই থাকে বেকফালে যিটো চিলাই থাকে সেইটো আমি 4ত দি ল'ম। 4 ইঞ্চি এনেধৰণে 4 ইঞ্চিত আপোনালোকে এনেধৰণে চিন দি ল'ব। তাৰপিছত ইয়াতে কিমান দীঘল হ'ব চিলাইটো আমি দিম 4.2 ইঞ্চি। 4.2 ইঞ্চিত আমি এনেধৰণে চিন এটা দি ল'ম। তাৰপিছত স্কেলেৰে দীঘলকৈ আঁচটানি দিব। 4 ইঞ্চিলৈকে যিটো আমি টিক মাৰ্ক দিছিলোঁ তাৰ আঁচটানি ল'ব। এতিয়া আমি হাফ লৈ ল'ম। এই যিটো আমি 4 ইঞ্চি টিক মাৰ্কটো লৈছিলোঁ তাৰে দুয়ো কাষে হাফ ইঞ্চি আমি দি ল'ম। এতিয়া এনেধৰণে বেকাকৈ এটাই আনটো বিন্দু ক্ৰছ কৰাকৈ এনেধৰণে চিন দি ল'ব। এতিয়া আমি এইটো কাট কৰি দিম। এই যিটো ফ্ৰেম আছে সেই ফ্ৰেমটো আমি কাট কৰি ল'ম। এতিয়া মোৰ এইটোও কাট কৰা হৈ গ'ল। এতিয়া আমি মাজৰ যিখিনি অংশ ফ্ৰণ্ট পাৰ্টৰ যিখিনি মাজৰ অংশ আছিল সেই এতিয়া ফ্ৰণ্ট পাৰ্টৰ মাজৰ অংশখিনি আমি কাটিম। আৰু মই কেনেদৰে কাটো আপোনালোকে চাই থাকক আৰু মই কটাৰ দৰে আপোনালোকেও কাটি যাওক। আৰু লগতে আপোনালোকৰ ওচৰত মোৰ এটা ৰিকুৱেষ্ট, যদি আপোনালোকে মোৰ চেনেললৈ নতুনকৈ আহিছে তেনেহ'লে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু সকলোৰে মাজত শ্বেয়াৰ কৰি দিব। আপোনাৰ ফেমিলি ফ্ৰেণ্ডছ সকলোৰে মাজত শ্বেয়াৰ কৰিব। আৰু কাষতে থকা বেল আইকনটি ক্লিক কৰি দিব। তেতিয়া মই দিয়া ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকিব আৰু লগতে লাইক কৰি দিব। তো ফ্ৰেণ্ডছ, এইখিনি মোৰ কাট কৰা হৈ গ'ল। ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যদি কিবা বুজি পোৱাত অসুবিধা হৈছে তেতিয়াও জনাব, মই আপোনালোকক আৰু ভাল ধৰণে বুজাবলৈ চেষ্টা কৰিম। এতিয়া এইখিনি মোৰ হৈ গ'ল। আৰু এই যিটো বুকৰ প্লেট, সেই প্লেটটো ইয়াত কাট কৰা ধৰণে ইয়াত নিমিলিব। এইটো এক্সট্ৰাকৈ আমি কাট কৰিব লাগিব। আৰু বুকুৰ প্লেটটো বুজি পাইছেনে? মই এইটোৰ কথা কৈছোঁ। এইটোৰ আৰু এক্সট্ৰাকৈ কাট কৰিব লাগিব। সেইটো মই বেলেগ এটা ভিডিঅ'ত দি ল'ম। তো আজিলৈ ইমানেই। টাটা।